এই মায়াময় পৃথিৱীৰ পৰা চিৰবিদায় ল'লে প্ৰবীণ শিক্ষকগৰাকীয়ে। দাৰুল উলুম মেথিগাঁও মাদ্ৰাছাৰ জ্যেষ্ঠ প্ৰবীণ শিক্ষক মৌলানা আব্দুৰ নুৰ চাহাব আমাৰ মাজত আৰু নাই। শিক্ষকগৰাকীৰ কাৰণে কান্দিছে হাজাৰ হাজাৰ ছাত্ৰ তথা গুণমুগ্ধই। নিজে শিক্ষা গ্ৰহণ কৰা মাদ্ৰাছাখনত শিক্ষকতাৰ জীৱনৰ পাতনি মেলি সুদীৰ্ঘ ২৬ বছৰ শিক্ষকতা কৰি আজি পুৱা শেষ নিশ্বাস ত্যাগ কৰে। অতি অমায়িক নম্ৰ ভদ্ৰ স্বভাৱৰ শিক্ষকগৰাকীয়ে সুদীৰ্ঘ ২৬ বছৰ শিক্ষকতা কৰি অঞ্চলবাসীৰ মন জয় কৰিবলৈ সক্ষম হয়। এইগৰাকী প্ৰবীণ শিক্ষকক হেৰুৱাই মাদ্ৰাছাৰ পৰিচালনা সমিতিৰ লগতে অঞ্চলবাসী আৱেগিক হৈ পৰিছে। তেখেতৰ বিয়োগত মাদ্ৰাছাখনৰ শিক্ষক গোট, মাদ্ৰাছা পৰিচালনা কমিটি, প্ৰাক্তন ছাত্ৰ, বৰ্তমানৰ ছাত্ৰৰ লগতে বৃহত্তৰ অঞ্চলৰ ৰাইজে শোক প্ৰকাশ কৰি শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছে। আজি বিয়লি ৩ বজাত হাজাৰ হাজাৰ গুণমুগ্ধ তথা আত্মীয় কুটুম্বৰ উপস্থিতিত তেখেতৰ জানাজাৰ নামাজ সম্পন্ন কৰি নীলবাগান কবৰস্থানত শেষ সমাধি দিয়া হয়। আমার দারুল উলুম মেথিগাঁও মাদ্রাসার শিক্ষক হজরত মৌলানা আব্দুল নুর সাহাব রহমতুল্লাহ আলাই আজি তেখেতৰ ইন্তেকাল ৰাতিপুৱা ৬ বজাত হৈছে আৰু আবেলি ৩ বজাত তেখেতৰ জানাজা মেথিগাঁও মাদ্ৰাছা প্ৰাংগণত অনুষ্ঠিত হয়। তেখেতৰ বিষয়ে মই যোৱা কেইবছৰৰ পৰা এই মাদ্ৰাছাখনৰ লগত জড়িত থকাৰ বাবে স্থানীয়ভাৱে যি চাঁদা সংগ্ৰহ কৰা হয় সেইটোৰ লগত মই বিশেষভাৱে জড়িত আছিলোঁ। তেখেতৰ যি ছাত্ৰ জীৱন পঢ়া শুনা এই মেথিগাঁও মাদ্ৰাছাৰ পৰাই আৰম্ভ হৈছিল আৰু তেওঁৰ পঢ়া শুনা শেষ কৰাৰ পিছত এইখন মাদ্ৰাছাতে তেখেতে সুদীৰ্ঘ প্ৰায় ২৬ বছৰ শিক্ষকতা কৰি আজি এই সংসাৰৰ পৰা বিদায় মাগিছে। তেখেতৰ ব্যৱহাৰ অতি নম্ৰ আছিল, সৰল সহজ মানুহ তেখেত। আৰু স্থানীয়ভাৱে মই এটা কথা উপলব্ধি কৰিব পাৰিছোঁ, যিহেতু তেখেতে এই অঞ্চলতে বিভিন্ন জাগিৰ মানুহৰ ঘৰত থাকি পঢ়া শুনা কৰিছে, তেওঁৰ এটা প্ৰভাৱ আছিল, মানুহে শ্ৰদ্ধা কৰিছিল আৰু তেখেতৰ যি নম্ৰ ব্যৱহাৰ তাৰ দ্বাৰা মানুহ একেবাৰে মুগ্ধ হৈ গৈছিল। তেখেতৰ পৰিয়ালৰ আৰ্থিক অৱস্থা খুব দুখ লগা। তেখেতৰ এজন ল'ৰা আছে, প্ৰায় ১৬-১৭ বছৰৰ বয়স, তেওঁ কথা ক'ব নোৱাৰে আৰু এজনী ছোৱালী আছে, ছোৱালীজনীয়ে কলেজত পঢ়ি আছে। মই মাদ্ৰাছাৰ বৰ্তমান সভাপতি হিচাপে দয়াবান ৰাইজৰ ওচৰত এইটো আহ্বান জনাইছো যে তেখেতৰ পৰিয়ালৰ প্ৰতি যাতে সদাশয় ব্যক্তিসকলে চকু ৰাখে। এখন মাদ্ৰাছাৰ এগৰাকী প্ৰসিদ্ধ শিক্ষক জনাব মৌলানা আব্দুল নুৰ চাহাব আজি আমাৰ মাজৰ পৰা বিদায় লৈছে। আমি জানো তেখেত এই অঞ্চলৰ এগৰাকী বিশিষ্ট সমাজ সেৱক, লগতে এখন মাদ্ৰাছাৰ এজন বৰ দক্ষ শিক্ষক আছিল। বৰ নিষ্ঠাৰে তেখেতে শিক্ষকতা কৰি আছিলে। তেখেত এগৰাকী বৰ প্ৰভাৱশালী শিক্ষকো আছিলে। প্ৰাক্তন ছাত্ৰসকলৰ পৰা জানিব পাৰিছো তেখেতে গোটেই জীৱন শিক্ষাতে এইখন বিদ্যালয়ৰ পৰা শিক্ষা গ্ৰহণ কৰি, এইখন মাদ্ৰাছাৰ পৰা শিক্ষা গ্ৰহণ কৰি, এইখন মাদ্ৰাছাত শিক্ষা দান কৰি আছিলে। ইয়াতে কৰ্মজীৱন ইয়াতে আৰম্ভ কৰিছিলে আৰু আজি তেখেতৰ কৰ্মজীৱন ইয়াতে সমাপ্ত হ'ল। আমি এই তেখেতৰ মৃত্যুক্ষণত আল্লাহৰ ওচৰত এইটো দোৱা মাগিছো, আল্লাহ যেন তেখেতক এই যি খিদমত আগবঢ়াই গৈছে তাক কবুল কৰে আৰু জন্নতৰ একদম আলা মুকাম দান কৰে, জন্নতুল ফিৰদৌছ দান কৰে আৰু তেখেতৰ পৰিয়াল বৰ্গক এই যে মৃত্যুৰ যি দুখ, যি কষ্ট, তাকে যাতে সহ্য কৰিব পাৰে, এই আল্লাহ সহ্য কৰিবৰ কাৰণে যাতে তেওঁলোকক এই সবৰত দান কৰে। আৰু আমিও এই ছাৰে কোৱাৰ নিচিনা যে এই দুখীয়া পৰিয়ালটোৰ লগত, এই সৰ্বহাৰা পৰিয়ালটোৰ লগত যিমান পাৰোঁ সহযোগিতা কৰিম আৰু আটাইকে কৰিবলৈ আহ্বান জনালো। আৰু তেখেতৰ খিদমত আৰু তেখেতৰ যি ব্যৱহাৰ, তেখেতৰ যি এই ইমান দীঘলীয়াতে শিক্ষকতা মাদ্ৰাছাৰ তাতে ৰাইজে মনত ৰাখে, সেইটো আমি কামনা কৰিছো। আৰু তেখেতৰ পৰিয়ালৰ ল'ৰা ছোৱালীৰ পৰিয়াল ফেমিলিৰ আটাই দীৰ্ঘায়ু আৰু সুস্বাস্থ্য কামনা কৰিছো।